ইফালে কাৰ অধীনত আবেদনৰ সময়সীমা বৃদ্ধিৰ অধিসূচনাক লৈ সৰব হৈছে অসম সন্মিলিত মৰ্চা। চচলত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা সন্মিলিত মৰ্চাই প্ৰতিবাদত অংশগ্ৰহণ কৰি জাতিধ্বংসী আইন কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ দিছে এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। প্ৰতিবাদত অংশগ্ৰহণ কৰি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল অসম সন্মিলিত মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা। অসমৰ থলুৱা ৰাইজক যিধৰণে ধ্বংস কৰিব খোজা হৈছে, অসমত বিদেশী ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো বিদেশী মুছলমানেই হওক, সি হিন্দুৱেই হওক, কোনো বিদেশী আমাৰ নামত বিদেশী ভাগ নাই। ধৰ্মৰ ভিত্তিত বিদেশীক ভাগ বিতৰণ কৰা যিটো কথা, এটা মেনু বিভাজনৰ লক্ষ্য লৈ, সাম্প্ৰদায়িক লক্ষ্য লৈ এখন আইন জাপি দিব, সেই আইন কোনো কাৰণতে অসমৰ ৰাইজে গ্ৰহণ নাই কৰা, নকৰে আৰু ভৱিষ্যতেও এনেকুৱা ধৰণৰ বলপূৰ্বকভাৱে আইন জাপি দিব খোজা যি কথা, তাৰ আমি বিৰোধিতা কৰি যাম আৰু সংগ্ৰাম চলিম।